নমস্কাৰ, এটা চাঞ্চল্যকৰ তথা এক ভয়ংকৰ ঘটনাৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ ভাগতে গোৱালপাৰা জিলা ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে গোৱালপাৰা জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত সেয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। দুদিন পূৰ্বেই ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত দেওশিলাত পথচাৰীক যি স্কুটি আৰোহী সেই স্কুটি আৰোহীক আক্ৰমণ কৰি বনৰীয়া হাতীয়ে নিহত কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰবাৰ সংঘটিত হ'ল তদ্ৰূপ ঘটনা। আৰু এইবাৰ বনৰীয়া হাতীয়ে গচকি নিহত কৰিলে এজন লোকক। ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত মাৰিয়ামপুৰত সংঘটিত হৈছে এই ঘটনা। আৰু ৰাতিপুৱাৰ ভাগতে কথাকথি হৈ যি হহুৱা লৈ যায়, আপোনালোকে বহুতে জানে সেই পথটি, আৰু সেই পথটিৰে যি মাৰিয়ামপুৰ গাঁও আছে এই পথটি আপোনালোকে দেখি আছে এই পথটি, আৰু এই পথটিৰে কথাকথিৰ পৰা হহুৱা লৈ যায়। আৰু এই পথটিতে সংঘটিত হৈছে এই ঘটনাটি, আৰু ৰাতিপুৱা কাহিলি পুৱাতে সংঘটিত হৈছে এই ঘটনাটি। আৰু হাতীৰ আক্ৰমণত অৰ্জুন চাংমা প্ৰায় ৩৬ বছৰমান হ'ব বুলি জানিব পৰা গৈছে। অৰ্জুন চাংমা নামৰ লোকজন নিহত হৈছে। ইতিমধ্যে বন বিভাগৰ লোক তথা ধুবুৰী আৰক্ষীৰ যি লোক তেওঁলোকে ঘটনাস্থলীত গৈ উপস্থিত হৈছে। তেওঁলোকে প্ৰাথমিক তদন্ত কৰি আছে। আৰু প্ৰাপ্ত তথ্যমতে এই যি নিহত হৈছে, হাতীৰ আক্ৰমণত যি নিহত হ'ল অৰ্জুন চাংমা, তেওঁলোকৰ বাসগৃহৰ অপজিট দিশত থকা খালেন চাংমা নামৰ এগৰাকী লোকৰ বাসগৃহ ভাঙি আছিল। ৰাতিপুৱাৰ ভাগত বনৰীয়া হাতীয়ে ৩-৪টামান বনৰীয়া হাতী আছিল বুলি তেওঁলোকে জনাইছে। আৰু সেই খালেন চাংমাৰ বাসগৃহ ভাঙি থকাৰ শব্দ পাইছিল নিহত অৰ্জুন চাংমা। আৰু সেই শব্দ পাই তেওঁ আচলতে তেতিয়ালৈকে অৱগত নহয় যে খালেন চাংমাৰ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি আছে, কিন্তু তেওঁ শব্দ পাইছিল। সেই শব্দ পাই তেওঁ ওলাই আহিছিল তেওঁৰ বাসগৃহৰ পৰা। ৰাতিপুৱা প্ৰায় 4:30মান বজাত তেওঁ ওলাই আহিছিল, আৰু ওলাই অহাৰ পিছতে বনৰীয়া হাতীয়ে তেওঁক নিহত কৰে, তেওঁক গছকে, আৰু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু এয়া হৈছে খালেন চাংমাৰ বাসগৃহ। খালেন চাংমাৰ বাসগৃহ এনেদৰে ভাঙি এটা লণ্ডভণ্ড কৰিছে। আৰু এই ভাঙি থকা শব্দ, হাতীয়ে ভাঙি থকা শব্দ পাইছিল নিহত অৰ্জুন চাংমা। আৰু অৰ্জুন চাংমা নিজৰ বাসগৃহৰ পৰা ওলাই গৈছিল যে কি শব্দ, সেই শব্দৰ সূত্ৰ বিচাৰি আচলতে ওলাই গৈছিল। আৰু তাৰপিছতে বনৰীয়া হাতীয়ে তেওঁক গচকি মাৰে। আৰু পথৰ কাষতে পৰি আছিল নিহত অৰ্জুন চাংমাৰ যি মৃতদেহ। আৰু তাৰপিছতে গাঁৱৰ লোকে অৰ্জুন চাংমাৰ যি মৃতদেহ সেয়া পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰিছিল। আৰু বনৰীয়া হাতীয়ে মাৰাটো নিশ্চিত হয়। তাৰপিছতে তেওঁলোকে ইতিমধ্যে খবৰ দিয়ে বন বিভাগ তথা আৰক্ষীৰ লোকক। বন বিভাগ তথা আৰক্ষীৰ লোক ইতিমধ্যে উপস্থিত হৈছে তেওঁৰ নিহত অৰ্জুন চাংমাৰ বাসগৃহত। আৰু তেওঁলোকে প্ৰাথমিক তদন্ত কৰিছে। আৰু প্ৰাথমিক তদন্ত কৰাৰ পিছতে নিহত অৰ্জুন চাংমাৰ যি মৃতদেহ সেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব। তো এনেদৰে ৰাতিপুৱাৰ ভাগতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হ'ল অৰ্জুন চাংমা নামৰ প্ৰায় ৩৬ বছৰীয়া এগৰাকী লোক। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া গোৱালপাৰা জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত সেয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিতৌ জিলাখনৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ যি উপদ্ৰৱ, যি সন্ত্ৰাস সেয়া দেখিবলৈ পোৱা গৈছে। বহু লোকৰ বাসগৃহ ভাঙি ইতিমধ্যে লণ্ডভণ্ড কৰিছে, নিৰাশ্ৰয় কৰিছে বহু লোকক। আৰু দুদিন পূৰ্বে ইতিমধ্যে আপোনালোকে সকলোৱে জানে, মই চেনেলত দিছিলোঁ যে ধনুভাঙাত বালিজানাৰ পৰা গোৱালপাৰাৰ বালিজানাৰ পৰা শ্বিলঙলৈ এহাল দম্পতী গৈ আছিল স্কুটিৰে। আৰু সেই দম্পতীহালক বনৰীয়া হাতীয়ে আক্ৰমণ কৰিছিল। আৰু সেই আক্ৰমণৰ ফলত সেই যি দম্পতীহালৰ স্বামী তেওঁ জহাৰ সিং আৰমাৰাক নিহত হৈছিল। বনৰীয়া হাতীয়ে লোকজনক স্কুটিৰ পৰা টানি লৈ গৈছিল জংঘললৈ আৰু নিহত কৰিছিল লোকজনক। আৰু এইটো হৈছে নিহত অৰ্জুন চাংমাৰ যি বাসগৃহ সেই বাসগৃহ। আৰু তেওঁ এনেদৰে এই পথটিৰে ওলাই আহিছিল। আৰু এই পথটিৰে ওলাই থাকোঁতে এইখিনি স্থানতে এইটো পথটো, আৰু এইখিনি স্থানতে
তেওঁক হাতীয়ে গচকি নিহত কৰে আৰু এইটো হৈছে যি খালেন চাংমাৰ বাসগৃহ। এই বাসগৃহতে হাতীয়ে লণ্ডভণ্ড কৰি আছিল, তেওঁৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি আছিল খালেন চাংমা নামৰ লোকজনৰ। আৰু এই বাসগৃহ ভঙাৰ শব্দ পায়ে নিহত অৰ্জুন চাংমা ওলাই আহিছিল তেওঁৰ বাসগৃহৰ পৰা, আৰু তাৰপিছতে এইখিনি স্থানতে তেওঁক বনৰীয়া হাতীয়ে গচকি নিহত কৰে। মন্তব্য আছে এই মুহূৰ্তত সেয়া শুনাইছোঁ। এই ঘটনাটো তাৰমানে এনেকৈ হৈছে, ধৰক মই অলপ আগতে কৈ গ'লোঁ যিটো যেনিবা এই খালেন চাংমাৰ ঘৰটো ভাঙি থাকোঁতে আপোনাৰ কোনে ভাঙি আছিল? এই হাতীয়ে ভাঙি আছিল, যেনিবা হাতী ভাঙি আছিল। তাৰপিছত এইটো আৰু ৰাতিপুৱা এনেই উঠি কিনে পাণ কৰিব যায়, সেই টাইমতে তেনেকৈ ওলাই গ'ল, শব্দ শুনা পাই ওলাই গ'ল। কোনে? অৰ্জুন চাংমাই। হয়, এই অৰ্জুন চাংমাই গৈ পেলাই ঠিক ঠাক গৈ পেলাই ৰাস্তাত লগ পাল, হাতী মাৰি গ'ল। আৰু টাইমটো হ'ল মোটামুটি 4:30মান বজাত ঘটনাটো। মানে ৰাস্তাতে মাৰি থৈ দিছে? ৰাস্তাতে মাৰি থৈ দিছে। নামটো কি? নামটো অৰ্জুন চাংমা। কেইটামান আছিল হাতী? হাতীটো কেইটা আছে এতিয়াও বেলেগে কোনো ক'ব নোৱাৰিলে। এনেই হেৰিটো খোজটো বহুত দেখা পালোঁ, 3টামান অনুমান 3টামান হ'ব। ৰাতিপুৱাৰ টাইমটো আজিৰ মানুহটো কিছুমানে ৰাতিপুৱা সোনকালে নুঠে, অকলে গম নাপোৱা হ'ল। পাণ ঘূৰাব গৈছে? পাণ ঘূৰাব গৈছে। ইয়াতে ভাঙে না ইয়াতে গেছে হাতীটা, এই ৰাস্তা পৰা আহিছে। হাতী দুটা আছে, এটা ইফালে গেল, এটা ইফালে গেল। আপোনাৰ কি কি ভাঙিছে? আমাৰ এইটো ঘৰটো ভাঙিছে, চাউল খাইছে, গুড়া খাইছে, আৰু পৰা চাউল খাইছে, এই কি নিমখ কিবা কিবি পেলাইছে। আৰু এইটো ডাঙৰ ঘৰটো কিবা বস্তু ভাঙি দিছে। মোৰ নামটো কি? মোৰ নাম খালেন চাংমা। খালেন চাংমা।